সায়েন্স সিটি একাডেমিৰ বৃহৎ সফলতা বিগত বৰ্ষত ৩জন পৰীক্ষাৰ্থী MBBSত আৰু এজনী CEEত ভৰ্তি লাভ বিজ্ঞান শাখাৰ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয় অভয়পুৰী সায়েন্স সিটি একাডেমিৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত উৎকৃষ্ট ফলাফলে জিলাখনৰ শৈক্ষিক মহলত সৃষ্টি কৰিছে এক আলোড়ন প্ৰতি বছৰে বিজ্ঞান বিভাগৰ ফলাফলেৰে সুনাম কঢ়িয়াই আনিছে অভয়পুৰীলৈ আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সায়েন্স সিটি একাডেমি 2025 বৰ্ষত অভয়পুৰী নয়াপাৰাস্থিত সায়েন্স সিটি একাডেমিৰ বিদ্যালয়খনৰ 3গৰাকী শিক্ষাৰ্থীয়ে ক্ৰমে সমীৰ দাস শোভা দে নাছৰিন ফিৰদৌসী তাকুকদাৰ মেডিকেল বিভাগত এগৰাকী শিক্ষাৰ্থীয়ে মিনাৰা পাৰবিন অভিযান্ত্ৰিক বিভাগত সফলতাৰে নিৰ্বাচিত হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নামভৰ্তিৰ পাছত তেওঁলোকৰ মনৰ ভাৱ আছিল এনেকুৱা নমস্কাৰ মোৰ নাম শুভদে মই সায়েন্স সিটি 2021ত এডমিশ্যন লৈছিলোঁ ক্লাছ 11-12ত সায়েন্স সিটিত পঢ়ি মানে মই বহুত কিছু শিকিবলৈ পাইছোঁ ইয়াৰে যেটো ৰেগুলাৰ টেষ্ট সিৰিজ হয় মানে উইকলি পাঁচ দুটা কৰি সাবজেক্ট তো এইটো মোক বহুত বেনিফিট দিছে তো সেই কাৰণে মই ক্লাছ 12ৰ ৰিজাল্টটো ভাল কৰিবলৈ সক্ষম হৈছোঁ সায়েন্স সিটিত ইংলিছ মিডিয়ামত অধ্যয়ন কৰিছিলোঁ মই ক্লাছ 10 লৈকে এছএমএছত আছিলোঁ তাৰপিছত ইংলিছত আহোঁতে মই অলপ ভয় খাইছিলোঁ কিন্তু ইয়াৰে টিচাৰবোৰ মোক বহুত হেল্প কৰিছে ইংলিছ মিডিয়ামত মানে লোৱাৰ কাৰণে উৎসাহ কৰিছে আৰু ইয়াতে ইংলিছ এছএমএছ দুটা একেলগে পঢ়োৱা হয় কাৰণে মোৰ ভালেখিনি সুবিধা হৈছিলে মানে মিডিয়ামটো চেঞ্জ কৰাৰ পিছতো বহুত সুবিধা হৈছে সায়েন্স সিটি এডমিশ্যন লোৱাৰ পিছত ইয়াৰ টিচাৰবোৰে মোক NCERTৰ যিবোৰ কনচেপ্ট থাকে এইবোৰ লাইন টু লাইন বুজোৱাত সহায় কৰিছে নিট এক্সামৰ কাৰণে NCERTৰ কনচেপ্ট থকাটো বহুতেই দৰকাৰ তো ইয়াৰ টিচাৰবোৰে মোক ভালদৰে কনচেপ্টবোৰ দিছে আৰু লগতে ৰেগুলাৰ প্ৰত্যেক উইকে সাবজেক্ট ৱাইজ টেষ্ট সিৰিজ সেইটোও মোক মানে কনচেপ্টবোৰ ক্লিয়াৰ হৈছে নে নাই সেইটো দেখুৱাইছে লগতে ইয়াৰ ডিসিপ্লিন প্ৰেক্টিকেলৰ ডিসিপ্লিন ক্লাছৰুমৰ ডিসিপ্লিন ওভাৰঅল এনভাইৰনমেন্টৰ যিটো ডিসিপ্লিন এইটো মোক নিট প্ৰিপাৰেচনত বহুতখিনি সহায় কৰিছে মই ধাৰণা কৰোঁ ফেকাল্টিসকল বহুত কোঅপাৰেটিভ আছিলে যিকোনো ডাউট যিকোনো টাইমতে ক্লিয়াৰ কৰি দিছিলে এইটোৱে মেইন থিং হয় উক্ত বিদ্যালয়খনে অভিজ্ঞ শিক্ষকৰ দ্বাৰা গুণগত শিক্ষা প্ৰদান কৰোৱাই মূল উদ্দেশ্য লগতে বিদ্যালয়খনত আছে এক উন্নত মানৰ বিজ্ঞানাগাৰ সায়েন্স সিটি একাডেমিৰ সফলতাৰে দ্বাদশ বৰ্ষত ভৰি দিয়া বিদ্যালয়খনৰ 2026 বৰ্ষৰ নামভৰ্তিৰ প্ৰপত্ৰ ইতিমধ্যে দি থকা হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে উল্লেখযোগ্য যে উক্ত একাডেমিখনত ল'ৰা আৰু ছোৱালীৰ বাবে আছে পৃথক পৃথক হোষ্টেলৰ সুবিধা লগতে 2014 বৰ্ষৰ পৰা এতিয়ালৈকে একাডেমিখনত উত্তীৰ্ণৰ হাৰ হৈছে 100%। বিগত প্ৰতি বছৰে একাডেমিৰ পৰা MBBS আৰু CEEত নিৰ্বাচিত হৈ আহিছে বহু ছাত্ৰ ছাত্ৰী আপোনালোকক ইয়াতে অহাৰ বাবে ধন্যবাদ জনাইছোঁ প্ৰথমতে আমাৰ সায়েন্স সিটি একাডেমিখন অভয়পুৰীস্থিত নয়াপাৰাত আৰু ইয়াৰ পৰা আমাৰ এইবেলিও হাই ছেকেণ্ডাৰী ফাইনেল দি আছে আৰু ইয়াতে আমাৰ অনলি সায়েন্স ষ্ট্ৰীমেই চলি আছে প্ৰথমৰ পৰাই 2014 চনত স্থাপিত এই সায়েন্স সিটি একাডেমিখন আৰু এইবেলি আমাৰ হাই ছেকেণ্ডাৰী ফাইনেল দি আছে 100 জনৰ ওপৰত আৰু ফাৰ্ষ্ট ইয়াৰ ৰানিং যিটো বেচ চলি আছে ইয়াতো আমাৰ 100 জনৰ ওপৰতেই ষ্টাডি কৰি আছে আৰু 16 তাৰিখৰ পৰা আমাৰ ফাইনেল এক্সাম হ'ব আৰু চেণ্টাৰখন আমাৰ ফাৰ্ষ্ট ইয়াৰৰ চেণ্টাৰখন ইয়াতে হয় আৰু ছেকেণ্ড ইয়াৰ যিটো আমাৰ প্ৰেক্টিকেল ফাইনেল আমাৰ ইয়াতে আমাৰ অনুষ্ঠিত হয় আৰু আমি প্ৰত্যেক বছৰেই আমাৰ এই সায়েন্স সিটি একাডেমিখনৰ পৰা ভাল ৰিজাল্ট দিবলৈ আমি সক্ষম হৈ আছোঁ আৰু প্ৰত্যেক বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিট ক্ৰেক কৰি আছে বা JEE বা CEE অন্যান্য আমাৰ পদবীতৈ মানে আমাৰ পাই আছে আৰু এইবেলি 2025 চনতো আমাৰ 3জন MBBSত সিট পাইছে আৰু এজনী আমাৰ ইঞ্জিনিয়াৰিঙতো সিট পাইছে আৰু ইয়াতে আমাৰ সায়েন্স সিটি একাডেমিখনৰ সেপাৰেটলি গাৰ্লছ এণ্ড বয়েজৰ হোষ্টেলৰো সুবিধা আছে আপোনালোকৰ সন্তানৰ বাবে উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ সেয়ে আপোনালোকৰ সন্তানক আমাৰ ইয়াতে এডমিশ্যন দিবলৈ
অনুৰোধ জনাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক মানে এডমিশ্যন দিব পাৰিব বা এডমিশ্যন চলিয়ে আছে যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা ইতিমধ্যে শেষ পাইছে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে আৰু ইয়াতে আমাৰ ছায়েন্স চিটি একাডেমীখনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ